যিহেতু বাক্সাৰ পৰিৱেশ পৰিস্থিতি যাতে নিয়ন্ত্ৰণ হৈ থাকে তাৰ বাবে বৰ্তমান মুহূৰ্তত আৰক্ষী যথেষ্ট সষ্টম হোৱা পৰিলক্ষিত হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং নিজে উপস্থিত হৈছে সেই স্থানত। সবিশেষ জনাওক। নিশ্চিতভাৱে সমীৰণ চাওক যে বৰ্তমান মুহূৰ্তত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি জিলা কাৰাগাৰত উপস্থিত হৈছে আৰু তাৰ লগে লগে কাষৰীয়া জিলাকেইখনৰ যিকেইজন আৰক্ষী অধীক্ষক আৰু আইন শৃংখলাৰ যিসকল বিষয়ববীয়া সেই সকলোবিলাক আহি ইয়াত উপস্থিত হৈছে জিলা কাৰাগাৰত কিছু সময় পূৰ্বে। আৰু ভিতৰ ভাগত এক গুৰুত্বপূৰ্ণ বৈঠক বৰ্তমান মুহূৰ্তত চলি আছে যে সামগ্ৰিক যি পৰিৱেশ পৰিস্থিতি আজিৰ দিনটোত হৈ গ'ল সেই সামগ্ৰিক পৰিৱেশ পৰিস্থিতিৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে বা কাইলৈৰ দিনটোত কি হ'ব পাৰে, আজি নিশাটোত কি হ'ব পাৰে ইত্যাদি গোটেই বিষয়সমূহ লৈ পেলাই কিন্তু এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। আৰু তাৰ লগে লগে যিসকল আমি পুনৰবাৰ উল্লেখ কৰিছো কাষৰীয়া জিলাৰ যিসকল আৰক্ষী অধীক্ষক আছে সকলো আহি ইয়াত সমবেত হৈছে আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল ইয়াত সমবেত হৈছে আৰু সকলোৰে লগত সেই বিষয়সমূহেই বৰ্তমান মুহূৰ্তত আলোচনা কৰি থকা হৈছে যে কেনেধৰণে এই গোটেই সামগ্ৰিক পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীনলৈ আনিব পাৰি বা নিয়ন্ত্ৰণহীন কৰিব পাৰি সেই গোটেই বিষয় সম্পৰ্কত ইয়াত আলোচনা হৈছে। আৰু ক'ত ক'ত আৰক্ষীৰ লেব চল আচলতে কিয় এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল, কি কাৰণ থাকিব পাৰে বা পুৱাৰ ভাগত যিখিনি সংবাদ মাধ্যমত যিখিনি ভিজুৱেলছ পোহৰলৈ আহিছে য'ত আৰক্ষীয়ে বিনা কাৰণত আচলতে যিসকল তাত উপস্থিত আছিল জনতা সেই জনতাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখিনি প্ৰয়াস তেওঁলোকে কৰিব লাগিছিল সেইখিনি নকৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াতো স্থানীয় ৰাইজে সেই একেটা কথাই কৈছে য'ত স্থানীয় ৰাইজৰ ওপৰত বিনা কাৰণত প্ৰথমেই আৰক্ষীয়ে আচলতে গাত হাত দিছিল বা মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল। এই গোটেই বিষয়সমূহক লৈ কিন্তু শীৰ্ষ আৰক্ষী বিষয়াসকল যথেষ্ট সজাগ সচেতন এই মুহূৰ্তত হৈছে আৰু গোটেই বিষয়টো সন্দৰ্ভত বৰ্তমান মুহূৰ্তত আলোচনা অব্যাহত আছে। গতিকে বৰ্তমান মুহূৰ্ততো আমি যদি কওঁ যে মুছলপুৰৰ মূল পথৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত আৰক্ষীৰ যি টহল সেই টহল অব্যাহত আছে আৰু তাৰ লগে লগে ভৱিষ্যতৰ যিখিনি কাৰ্যপন্থা সেই কাৰ্যপন্থাখিনি ল'বলৈ তেওঁলোকে এনেধৰণে বৈঠকত মিলিত হৈছে। কিন্তু ক'ব লাগিব যে বৰ্তমান মুহূৰ্ততো কিন্তু এক চেপা উত্তেজনাই বিৰাজ কৰি আছে সমগ্ৰ মুছলপুৰতে। সমীৰণ হয়, নিশ্চিতভাৱে পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।